হেল্ল' গাইজ চেবিকে ষ্টুডিঅ' চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকেও যদি গ্ৰেড 3 গ্ৰেড 4 এক্সাম বা আছাম পুলিচ হওক বা SSC-কে ধৰি বিভিন্ন পদৰ বাবে প্ৰিপেয়াৰেশ্যন কৰি আছে, তেনেহ'লে মই আজি আপোনালোকৰ ওচৰত GKৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ আছাম পলিটিৰ ওপৰত। আপোনালোকে ভালদৰে মন কৰিব, কিয়নো আছাম পলিটি বা ইণ্ডিয়ান পলিটিৰ পৰা বেছি কুৱেশ্যন অহা দেখা যায়। আপোনালোকে প্লিজ ভিডিঅ'টো বেছি দীঘলীয়া নহয়, লাষ্টলৈকে চাব। আৰু গোটেইবোৰ কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা পাৰিলে প্লিজ কমেণ্ট কৰি দিব, তেতিয়াহে আপোনালোকে গম পাব যে নিজকে কিমান প্ৰিপেয়াৰেশ্যন কৰিব পাৰিছে। তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। দেৰি হৈ যাব। 1 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ। 1 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব। 1 নম্বৰ কুৱেশ্যনটো প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যন পেপাৰ হয়, তাৰ পৰা উঠাই লৈছোঁ ডাইৰেক্ট। চাব, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে প্ৰশ্নটো কি সুধিছে চাওক আপোনালোকে। 1919 চনত গুৱাহাটী পৌৰসভাৰ অধ্যক্ষ কোন আছিল? আকৌ এবাৰ কৈ দিছোঁ কুৱেশ্যনটো। 1919 চনত গুৱাহাটী পৌৰসভাৰ অধ্যক্ষ কোন আছিল? আপোনালোকে অপশ্যনবোৰ চাই লওক আৰু পাৰিলে কমেণ্ট কৰি দিব। মই অপশ্যনবোৰ কৈ নিদিওঁ, নহ'লে আমাৰ টাইমবোৰ এনে নষ্ট হৈ যায়। আমাৰ গোটেইবোৰ অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 4টো হৈ যাব সৈয়দ মহম্মদ ছাদুল্লাহ। যে 1919 চনত গুৱাহাটী পৌৰসভাৰ অধ্যক্ষ আছিল সৈয়দ মহম্মদ ছাদুল্লাহ। তেনেহ'লে এবাৰ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ। 2 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব। এইটো DMEৰ এক্সামত অহা হয় গ্ৰেড 3 লেভেলত, তাৰ পৰা উঠাই লৈ আনিছোঁ। 1924 চনৰ পৰা 1936 চনলৈ অসমৰ কৃষি মন্ত্ৰী কোন আছিল? আপোনালোকে ভালদৰে চাই লওক কুৱেশ্যনটো। 1924 চনৰ পৰা 1936 চনলৈ অসমৰ কৃষি মন্ত্ৰী কোন আছিল? DME এক্সামত আহিছিলে, বুজি পাইছে? DME এক্সামত আহিছিলে 2022 চনত। আপোনালোকে ভালদৰে নোট কৰি থৈ দিব। আপোনালোকে অপশ্যনবোৰ চাই লওক আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰ হৈ যাব অপশ্যন নম্বৰ 4টো সৈয়দ মহম্মদ ছাদুল্লাহ। একেই, বুজি পাইছে? প্ৰথমটোৰ এনচাৰটোৱে হয়। আৰু সৈয়দ মহম্মদ ছাদুল্লাহৰ বিষয়ে চববাৰে এটা এটা কুৱেশ্যন আহে, আপোনালোকে ভালদৰে চাব। তেনেহ'লে 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ। 3 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব। ইয়াতে কুৱেশ্যনটো কি সুধিছে, অসমৰ কোন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন গাইছ। এইটো আপোনালোকে ভালদৰে নোট কৰি ল'ব, বুজি পাইছে? গোটেইবোৰ কুৱেশ্যন যদি আপোনালোকে নাচায় একো নাই, এইটো কুৱেশ্যন কিন্তু আপোনালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হ'বলগীয়া হৈ আছে, বুজি পাইছে? অসমৰ কোনজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? আপোনালোকে অপশ্যনবোৰ চাই ল'ব পাৰে আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 2টো বিষ্ণুৰাম মেধি। অসমৰ বিষ্ণুৰাম মেধিৰ কাৰ্যকালত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল। তেনেহ'লে এবাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ। 4 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব। ইয়াতে 4 নম্বৰ প্ৰশ্নটো কি সুধিছে, নিম্নলিখিত অসমৰ ৰাজনৈতিক ব্যক্তিসকলৰ ভিতৰত কোনে 1928 চনত নাইটহুড লাভ কৰিছিল? আপোনালোকে চাওক গাইছ, কৈ দিছোঁ পলিটিৰ কুৱেশ্যন এইকেইটাৰ ভিতৰতে মষ্ট ইম্পৰ্টেণ্ট, বুজিছে? পলিটিৰ কুৱেশ্যন মই যিমানখিনি দিম 3টা পাৰ্ট দিম, তাতে আপোনালোকে গোটেইবোৰ কুৱেশ্যন পলিটিৰ যদি আহে, আছাম পলিটিৰ গোটেইকেইটা তাৰ পৰাই আহিব। আৰু ইণ্ডিয়ান পলিটিৰো দিম বাৰু, সেইটো নেক্সট ক্লাছত দি দিম। ইয়াতে চাব, নিম্নলিখিত অসমৰ ৰাজনৈতিক ব্যক্তিসকলৰ ভিতৰত কোনে 1928 চনত নাইটহুড লাভ কৰিছিল? আপোনালোকে অপশ্যনবোৰ চাই লওক আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 1টো সৈয়দ মহম্মদ ছাদুল্লাহ। তেনেহ'লে এবাৰ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ। 5 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব। ইয়াতে 5 নম্বৰ কুৱেশ্যনটো প্ৰিভিয়াছ ইয়েৰত আহিছিলে আৰু এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ আহিছিলে। 3 টাইম আহিছিলে এইটো কুৱেশ্যন। আপোনালোকে ভালদৰে নোট কৰি ল'ব গাইছ। এইটো 3 টাইম আহিছিলে, এবাৰো আহি যাব পাৰে, গ্ৰেড 3ত আহিছিলে। 1937 চনত পোনপ্ৰথমবাৰৰ বাবে কাৰ নেতৃত্বত অসমত প্ৰথম চৰকাৰখন গঠন হৈছিল? বুজি পাইছে? মষ্ট ইম্পৰ্টেণ্ট পলিটিৰ কুৱেশ্যন এইটো, মষ্ট ইম্পৰ্টেণ্ট। আৰু গোটেইবোৰে পলিটিৰ কুৱেশ্যন আৰু এই কুৱেশ্যনটো 3বাৰ আহিছিলে গ্ৰেড 3ত প্ৰিভিয়াছ ইয়েৰত। চাব আপোনালোকে, 1937 চনত পোনপ্ৰথমবাৰৰ বাবে কাৰ নেতৃত্বত অসমত প্ৰথম চৰকাৰখন গঠন হৈছিল? আপোনালোকে গোটেইবোৰ অপশ্যন চাই লওক আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 1টো সৈয়দ মহম্মদ ছাদুল্লাহ। সৈয়দ মহম্মদ ছাদুল্লাহৰ বিষয়ে বাৰে বাৰে কুৱেশ্যন আহি থাকে, আপোনালোকে তাৰ কুৱেশ্যনবোৰ ভালদৰে চাব। তেনেহ'লে এবাৰ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইছ। 6 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব। ইয়াতে 6 নম্বৰ কুৱেশ্যনটো কি সুধিছে, স্বাধীনতাৰ পিছত ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ কিমানবাৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল? এইটো এটা প্ৰিভিয়াছ ইয়েৰত অহা কুৱেশ্যন পেপাৰৰ পৰা লৈ লৈছোঁ, গ্ৰেড 4 লেভেলত আহিছিলে। চাব আপোনালোকে যে স্বাধীনতাৰ পিছত ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ কিমানবাৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল? আপোনালোকে অপশ্যনবোৰ চাই লওক আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰটো হৈ গ'ল অপশ্যন নম্বৰ 1টো এবাৰো নাই হোৱা।
বুজিছে এবাৰো হোৱা নাছিল বা নাই ইয়াতে এবাৰো নাই হৈছিল নাই ইয়াতে বুজি পাইছে আপোনালোকে একবাৰো হোৱা নাছিলে মানে তেনেহলে এবাৰ আমি 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইজ 7 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা বহুতে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে প্ৰশ্নটো কি সুধিছে চাওক আপোনালোকে ছাৰ সৈয়দ মহম্মদ সাদুল্লাহ স্বাধীনতাৰ পূৰ্বে কিমানবাৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল আকৌ এবাৰ কৈ দিছো ছাৰ সৈয়দ মহম্মদ সাদুল্লাহ স্বাধীনতাৰ পূৰ্বে কিমানবাৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল আপোনালোকে অপশ্যনবোৰ চাই লওক আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ 4টো তিনিবাৰ বুজি পাইছে তিনিবাৰ হৈছিল তেনেহলে এবাৰ আমাৰ 7 নম্বৰ গ'ল এবাৰ আমি 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইজ 8 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয় ইয়াতে চাব আসাম পলিটিৰ এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট বুজি পাইছে আপোনালোকে তাৰ বাবে ভালদৰে নোট কৰি লওক নহলে স্ক্ৰীনশ্বট মাৰি ল'ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্বাধীনতাৰ পূৰ্বে কিমানবাৰ অসমৰ প্ৰধানমন্ত্ৰী হৈছিল আকবাৰ কৈ দিছো লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্বাধীনতাৰ আগতে কিমানবাৰ অসমৰ প্ৰধানমন্ত্ৰী হৈছিল অসমৰ প্ৰধানমন্ত্ৰী নহয় গাইজ অসমৰ মুখ্যমন্ত্ৰী থাকে এইটো কুৱেশ্যনটো সেম এনেকৈ আছিলে মই নাজানো আৰু কিয় এনেকুৱা আছিলে বুজি পাইছে তেনেহলে আমাৰ অপশ্যনবোৰ চাই লওক লাগে অপশ্যনবোৰৰ ভিতৰত শুদ্ধ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ 2টো দুবাৰ বুজি পাইছে এইটো মুখ্যমন্ত্ৰী হলে চাগৈ বুজি পাইছে না গাইজ মুখ্যমন্ত্ৰী হলে আপোনালোকে মুখ্যমন্ত্ৰী বনাই ল'ব তেনেহলে এবাৰ আমি 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইজ 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 9 নম্বৰ কুৱেশ্যনটো ভালদৰে মনত ৰাখিব অসমত প্ৰথম চৰকাৰখন 1937 চনত গঠিত হৈছিল আকবাৰ কৈ দিছো কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰৰে হয় পলিটিৰ কুৱেশ্যন অসমত প্ৰথম চৰকাৰখন 1937 চনত গঠিত হৈছিল আৰু এই মিত্ৰজোঁট হৈছিল অসম ইউনাইটেড মুছলিম পাৰ্টি আৰু মানে আকবাৰ চাই ল'ব আপোনালোকে অসম প্ৰথম চৰকাৰখন 1937 চনত গঠিত হৈছিল এইটো এটা কুৱেশ্যনো হৈ গ'ল এনসাৰো হৈ গ'ল আৰু এই মিত্ৰজোঁট হৈছিল অসম ইউনাইটেড আৰু মুছলিম পাৰ্টি মানে অসম ইউনাইটেড মুছলিম পাৰ্টি আৰু এটা আমাক ইয়াতে সুধিছে আৰু আপোনালোকে অপশ্যনবোৰ চাই লওক আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ 1টো ভাৰতীয় জাতীয় কংগ্ৰেছ অসম ইউনাইটেড মুছলিম পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ মিত্ৰজোঁটটো কাৰ মাজত হৈছিল ইউনাইটেড মুছলিম পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ তেনেহলে এবাৰ আমি 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইজ 10 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব ইয়াতে 10 নম্বৰ কুৱেশ্যনটো কি সুধিছে চাওক আপোনালোকে স্বাধীনতাৰ পূৰ্বে প্ৰথমবাৰৰ বাবে কিবা INC এ অসমত কেতিয়া চৰকাৰ গঠন কৰিছিল আকৌ এবাৰ কৈ দিছো স্বাধীনতাৰ পূৰ্বে প্ৰথমবাৰৰ বাবে INC এ অসমত কেতিয়া চৰকাৰ গঠন কৰিছিল আপোনালোকে অপশ্যনবোৰ চাই লওক মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ 2টো 1938 চনত বুজি পাইছে স্বাধীনতাৰ পূৰ্বে প্ৰথমবাৰৰ বাবে INC এ অসমত 1938 চনত চৰকাৰ গঠন কৰিছিল তেনেহলে এবাৰ আমি 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছো গাইজ 11 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াতে কি সুধিছে চাওক আপোনালোকে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৰাজ্য হোৱাৰ সময়ত মিজোৰামৰ প্ৰথম ৰাজ্যপাল কোন আছিল পলিটিৰ ওৱান অফ দ্য বেষ্ট কুৱেশ্যন এইটো বুজি পাইছে পলিটিৰ সবতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ আপোনালোকে এইবোৰ চাবচোন ডাইৰেক্ট কমন পৰি যাব চেম ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৰাজ্য হোৱাৰ সময়ত মিজোৰামৰ প্ৰথম ৰাজ্যপাল কোন আছিল দেখিছে আপোনালোকে বহুতে ধুনীয়া কুৱেশ্যন আৰু এনসাৰটো খুবেই ধুনীয়া অপশ্যন নম্বৰ 4টো হিতেশ্বৰ শইকীয়া ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ৰাজ্য হোৱাৰ সময়ত মিজোৰামৰ প্ৰথম ৰাজ্যপাল আছিল হিতেশ্বৰ শইকীয়া আৰু অসমৰে আছিলে এজন তেনেহলে এবাৰ আমি 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 12 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব গাইজ 12 নম্বৰ কুৱেশ্যনটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নিম্নলিখিত কোনজন অসমৰ প্ৰাক্তন ৰাজ্যপাল নেপালৰ উপায়ুক্ত আছিল আকৌ এবাৰ কৈ দিছো নিম্নলিখিত কোনজন অসমৰ প্ৰাক্তন ৰাজ্যপাল নেপালত গৈ কিনি নেপালৰ উপায়ুক্ত আছিলে মানে আপোনালোকে অপশ্যনবোৰ চাই ল'ব পাৰে আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনসাৰটো হৈ যাব অপশ্যন নম্বৰ 3টো লল্লন প্ৰসাদ সিং ইয়াতে ললেল্ল হ'ব লাগিছিলে বাৰু টাইপিং মিষ্টেক হৈছে গতিকে আমাৰ অপশ্যন নম্বৰ 3টো হৈ গ'ল কি হ'ব লল্লন প্ৰসাদ সিং তেনেহলে এবাৰ আমি 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছো 13 নম্বৰ কুৱেশ্যনটো চাব পাৰে গাইজ 13 নম্বৰ কুৱেশ্যনটো এটা বহুতে ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু মই অলপ স্পীডকে গৈ আছিলো অলপমান লাহে কৰি দিওঁ বুজি পাইছে মোৰ মুখটো অলপমান শুকাই গৈছে এতিয়া চাব প্ৰশ্নটো কি সুধিছে নিম্নলিখিত কোনজন অসমৰ প্ৰাক্তন ৰাজ্যপাল ৰাজস্থানৰ 3টা কাৰ্যালয়ৰ
সৰি গাইজ, ইয়াতে চাব নিম্নলিখিত কোনজন অসমৰ প্ৰাক্তন ৰাজ্যপাল ৰাজস্থানৰ 3টা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীও আছিল। মানে ইয়াতে চাব আপোনালোকে অপশ্যনবোৰ গোটেইবোৰ চাই লওক আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 4টো হৰিদেউ। মানে সি কি কৰিছিলে যে অসমৰ প্ৰাক্তন ৰাজ্যপাল ৰাজস্থানৰ 3টা কাৰ্যকালৰ বাবে বা 3 বছৰৰ বাবে সি মুখ্যমন্ত্ৰীও আছিলে। অসমৰ ৰাজ্যপালজনে ৰাজস্থানৰ মুখ্যমন্ত্ৰীও আছিলে মানে 3 বছৰৰ কাৰণে। তেনেহ'লে আমি এবাৰ কি কৰিম 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 14 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। আকৌ এবাৰ কৈ দিছোঁ, অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। আপোনালোকে অপশ্যনবোৰ চাই লওক আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 2টো হৈ যাব 1979। আপোনালোকে ভালদৰে চাব গাইজ, অসমত প্ৰথম ৰাষ্ট্ৰপতি, অসমত দ্বিতীয় ৰাষ্ট্ৰপতি, অসমত তৃতীয় ৰাষ্ট্ৰপতি, এই 3টা চাই থৈ দিব দেই। এটা আহিব পাৰে যিকোনো। চাব ইয়াতে অসমত প্ৰথমটো ৰাষ্ট্ৰপতি শাসন চালোঁ 1979, এইটো আপোনালোকে ভালদৰে মুখস্থ কৰক। তেনেহ'লে এবাৰ আমি দ্বিতীয় ৰাষ্ট্ৰপতি শাসনটো চাওঁ। 15 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 15 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসমত দ্বিতীয়টো ৰাষ্ট্ৰপতি শাসন, আগতে কৈছিলোঁ নহয় অসমত প্ৰথমটো ৰাষ্ট্ৰপতি শাসন 1979। ইয়াতে চাব অসমত দ্বিতীয়টো ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। আপোনালোকে 2 নম্বৰ অপশ্যনটো চাওকচোন, 1979 দিয়া আছে, গতিকে এইটো অপশ্যন হ'ব নোৱাৰে। গতিকে আমাৰ 3টা ভিতৰতে হ'ব লাগিব। গতিকে আমাৰ অসমত দ্বিতীয়টো ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল ক'লে আপোনালোকে মনত ৰাখি ল'ব ভালদৰে 1981। 1981 বুজি পাইছে। দ্বিতীয়টো কি, প্ৰথমটো আছিলে 1979, গতিকে তাৰ 2 বছৰ আগত, বুজি পাইছে, 2 বছৰ আগত 1981। ছেকেণ্ড মানে দ্বিতীয়টো ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিলে 1981ত। তেনেহ'লে আমি এবাৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 16 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। আগতে কৈছিলোঁ নহয় আপোনালোকক যে অসমত তৃতীয় ৰাষ্ট্ৰপতি মানে প্ৰথম ৰাষ্ট্ৰপতি শাসন কিমান চনত জাৰি কৰা হৈছিল, দ্বিতীয় ৰাষ্ট্ৰপতি শাসন কিমান চনত জাৰি কৰা হৈছিল। ইয়াতে তৃতীয়টো লৈ আনিছোঁ। আপোনালোকে এই 3টাৰ ভিতৰত এটা আহিব পাৰে মোৰ মতে 100%, বুজি পাইছে। আৰু মই যিবোৰ কুৱেশ্যন মই চিলেক্ট কৰি থৈ দিওঁ তাৰ পৰাই আহি যায়। চাবচোন আপোনালোকে, নাজানো এইটো কিয় মিলি যায় মোৰ, নাজানো গাইজ, কিন্তু মই যিবোৰ কুৱেশ্যন চাওঁ তাৰ পৰাই আহি যায়। যেনেকা হ'লেও কেনেকাকৈ গাইজ কমন পৰে মই নিজে নাজানো। এতিয়া চাব অসমৰ তৃতীয়টো ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। আপোনালোকে আগৰবাৰত কি আছিলে, প্ৰথমটো ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিলে 1979, গতিকে এইটো অপশ্যন ৰং। দ্বিতীয়টো ৰাষ্ট্ৰপতি জাৰি কৰা হৈছিলে 1981, এইটোও ৰং। বুজি পাইছে, মানে আপোনালোকে এনেকুৱাকৈ মুখস্থ কৰিলে আপোনালোকৰ জল্দি হৈ যায়। গতিকে প্ৰথমটো হৈছে 1979, দ্বিতীয়টো হৈছে 1981 আৰু তৃতীয়টো আমাৰ এই দুটাৰ ভিতৰত হ'ব লাগিব। গতিকে আমাৰ তৃতীয়টো হৈছে এইটো 1982। অসমত তৃতীয়টো ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিলে 1982। 79, 81, 82 এনেকুৱা ধৰণৰ আপোনালোকে মুখস্থ কৰি ল'ব। তেনেহ'লে এবাৰ 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 17 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, ইয়াতে কি সুধিছে, অসমৰ কোনজন প্ৰাক্তন ৰাজ্যপালৰ ভাতৃ, আকৌ এবাৰ কৈ দিছোঁ, অসমৰ কোনজন প্ৰাক্তন ৰাজ্যপালৰ ভাতৃ ভাৰতৰ মুখ্য ন্যায়াধীশ আছিল। আকৌ এবাৰ কৈ দিছোঁ, অসমৰ কোনজন প্ৰাক্তন ৰাজ্যপাল ভাতৃ ভাৰতৰ মুখ্য ন্যায়াধীশো আছিল। আপোনালোকে অপশ্যনবোৰ পাৰিলে কমেণ্ট কৰি দিলে মোৰ ভাল লাগে নিজকে, যে আপোনালোকে প্ৰিপেয়াৰেশ্যন কৰিছে বা আপোনালোকে অলপ পঢ়ি থৈ দিছে। গতিকে আপোনালোকে অপশ্যনবোৰ চাব পাৰে আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 4টো হৈ যাব লোকনাথ মিশ্ৰ। বুজি পাইছে, অসমৰ কোনজন সুধিছিলে, ইয়াতে লোকনাথ মিশ্ৰ প্ৰাক্তন ৰাজ্যপালৰ ভাতৃ ভাৰতৰ মুখ্য ন্যায়াধীশো আছিল। তেনেহ'লে এবাৰ আমি 18 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 18 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 18 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, ইয়াতে নিম্নলিখিত কোনজন অসমৰ প্ৰাক্তন ৰাজ্যপাল, নিম্নলিখিত কোনজন অসমৰ প্ৰাক্তন ৰাজ্যপাল নেপালৰ সৰি গাইজ, নিম্নলিখিত কোনজন অসমৰ প্ৰাক্তন ৰাজ্যপাল নেপালত ভাৰতৰ ৰাষ্ট্ৰদূতো আছিল। গতিকে আপোনালোকে অপশ্যনবোৰ চাই লওক, গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 3টো হৈ যাব SK সিংহা। বুজি পাইছে, SK সিংহাই কি আছিলে যে নেপালত ভাৰতৰ ৰাজদূতো আছিল, মানে বুজি পাইছে, নেপালত ভাৰতৰ ৰাজদূতো আছিল। তেনেহ'লে এবাৰ 19 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 19 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ। 19 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব, এইটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমৰ কোনজন প্ৰাক্তন ৰাজ্যপালে ৰাজ্যপালৰ চিন্তা কিতাপখন লিখিছিল। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন গাইজ, আপোনালোকে ভালদৰে নোট কৰি থৈ দিব দেই, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আকৌ এবাৰ কৈ দিছোঁ যে অসমৰ কোনজন প্ৰাক্তন ৰাজ্যপালে ৰাজ্যপালৰ চিন্তা কিতাপখন লিখিছিল। আপোনালোকে অপশ্যনবোৰ চাই লওক আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 4টো হৈ যাব SK সিংহা। বুজি পাইছে, তেনেহ'লে এবাৰ আমি 20 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ।
20 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব গাইজ 20 নম্বৰ কুৱেশ্যনটো এটা বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয়ত আছে মানে ডেছ আছে মানে কুৱেশ্যন মাৰ্ক বুজি পাইছে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ডেছ আছে আপোনালোকে অপশ্যনবোৰ চাই লওক আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 2টো শ্বিলঙত আছে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় শ্বিলঙত আছে মুখ্য কাৰ্যালয় তেনেহ'লে এবাৰ 21 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 21 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব নিম্নলিখিত কোনজন অসমৰ ৰাজ্যপাল ৰাজস্থানৰ দুবাৰকৈ মুখ্যমন্ত্ৰীও হৈছিল চাওক আপোনালোকে অসমৰ মানুহ কিমান বাহিৰত গৈ গৈ মুখ্যমন্ত্ৰী হয় ৰাষ্ট্ৰপতি হয় দেখিছে আপোনালোকে সৰি গাইজ চব হ'ব পাৰে অসমৰ মানুহ এতিয়া চাব নিম্নলিখিত কোনজন অসমৰ ৰাজ্যপাল ৰাজস্থানৰ দুবাৰকৈ মুখ্যমন্ত্ৰীও হৈছিল আপোনালোকে অপশ্যনবোৰ চাই লওক আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 4টো হৈ যাব শিৱচৰণ মাথুৰ শিৱচৰণ মাথুৰে ৰাজস্থানত গৈ কিনি দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল ৰাজস্থানৰ তেনেহ'লে এবাৰ 22 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ 22 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ গাইজ 22 নম্বৰ কুৱেশ্যনটোলৈ মন কৰিব এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বুজি পাইছে মষ্ট ইম্পৰ্টেণ্ট আৰু আপোনালোকে কিমানটা পাৰিছিলে প্লিজ কমেণ্ট কৰিব অসমৰ এই ৰাজ্যপালসমূহৰ ভিতৰত 4টা যে ৰাজ্যপাল দিয়া আছে দেখিছে এই 4টা ৰাজ্যপাল আমাৰ অসমৰ সেই ৰাজ্যপালসমূহৰ ভিতৰত কোনজন উৰিষ্যাৰ একাদশ মুখ্যমন্ত্ৰীও আছিল দেখিছে আমাৰ অসমৰ পৰা গৈ কিনি বিহাৰৰ মুখ্যমন্ত্ৰী হয় ৰাজস্থানৰ হয় নেপালৰ হয় দেখিছে এতিয়া চাব আপোনালোকে যে অসমৰ এই 4টা ৰাজ্যপালসমূহৰ ভিতৰত কোনজন উৰিষ্যাৰ একাদশ মুখ্যমন্ত্ৰীও আছিল আপোনালোকে অপশ্যনবোৰ চাই লওক আৰু গোটেইবোৰ অপশ্যনৰ ভিতৰতে আমাৰ শুদ্ধ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ 3টো জানকী বল্লভ বুজিছে জানকী বল্লভ তেনেহ'লে আজিলৈ সামৰিছোঁ গাইজ এইটো হৈছিলে আছাম পলিটিৰ বিষয়ে ক্লাছ লৈ আনিছিলোঁ বুজি পাইছে আপোনালোকে জিকে লাগে বুলি কোনোবাই কমেণ্ট কৰি থাকে বাৰু মই মেথছ আৰু ৰিজনিংহে বনাওঁ তথাপিও জিকে কমেই বনাওঁ আপোনালোকক মই মেথছৰ কোৰ্চটোও কমপ্লিট কৰিব আছে আৰু আমি বহুত প্ৰফিট এণ্ড লছ আমি বহুত দিব আছে এভাৰেজ গড়ৰ বিষয়ে দিব আছে আৰু বহুত আমি দিব আছে বুজি পাইছে মেথছত আৰু জিকে লাগে যদি কমেণ্ট কৰিব আৰু ইয়াৰ নেক্সট পাৰ্ট আনিম বাৰু আছাম পলিটিৰ পৰা যিহেতু কুৱেশ্যন বহুত আহে তেনেহ'লে আজিলৈ সামৰিছোঁ যদিহে ভাল লাগিছে তেনেহ'লে লাইক কৰিব নাপাহৰিব